নমস্কাৰ ব্যতিক্ৰমৰ এক নতুন খণ্ডৰ সৈতে মই ঋতুস্মিন শৰ্মা আজি আমাৰ সৈতে এগৰাকী বিশেষ অতিথি আছে বিশেষকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই যাৰ নামেই পৰিচয় পবিত্ৰ মাৰ্ঘেৰিটা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আপোনাক স্বাগতম জনাইছোঁ আমাৰ বিশেষ অনুষ্ঠানৰ মাজলৈ পবিত্ৰ মাৰ্ঘেৰিটা এঘণ্টা সময় আপুনি আমাৰ সৈতে থাকিব বহু প্ৰশ্ন সুধিম আপোনাৰ ঘৰৰ বিষয়ে সুধিম পুৰণা জীৱনৰ কথাও সুধিম ৰাজনীতিৰ কথাও সুধিম ভৱিষ্যত পৰিকল্পনাৰ কথাও সুধিম কিন্তু নতুন যিটো আপুনি দায়িত্ব পাইছে প্ৰথম আপুনি এগৰাকী অসম সন্তান আৰু অসম সন্তান হিচাপে আপুনি বিদেশ মন্ত্ৰীৰ দৰে ইমান এটা ডাঙৰ দায়িত্ব পাইছে এই বিদেশলৈ যে যায় কথাবিলাক যে পাতে আমাৰ সাধাৰণ মানুহে এইটো বিচাৰে যে আপোনালোকৰ কথা বতৰাবিলাক কেনেকুৱা হয় যিখিনি ক'ব পাৰি আৰু কেনেকুৱা হয় খুব সচেতনভাৱে কথা পাতিব লাগিব কাৰণ সেয়া ব্যক্তিগত কথা নহয় 140 কোটি মানুহৰ এগৰাকী অফিচিয়েল ৰিপ্ৰেজেণ্টেটিভ এগৰাকী চৰকাৰী স্বীকৃত প্ৰতিনিধি হিচাপে দেশৰ জনতাৰ হৈ চৰকাৰৰ হৈ তাত যিটো প্ৰতিনিধিত্ব কৰা হয় সম্পূৰ্ণ সচেতনভাৱে জুখি মাখি প্ৰয়োজনীয় কথা পাতিব লাগিব আৰু এইটো নিয়মেই ডিপ্ল'মেচিৰ কূটনৈতিক যিখিনি ব্যাকৰণ থাকে সেই ব্যাকৰণৰ আৱৰ্তৰ মাজত থাকি কথা পাতিবলগীয়া হয় যিখিনি প্ৰয়োজনীয় খুব এটা গুৰুত্বপূৰ্ণ আৰু খুব আনন্দ পোৱা যায় কাৰণ নিজৰ দেশখনত আপোনালোকে যিবিলাক কথা ৰাখে সেই কথাবিলাক তেওঁলোকে মান্তি নহ'বও পাৰে তেতিয়া কি কৰে আপোনালোকে নহয় ইয়াত তাৰমানে কি মান্তি হোৱা নোহোৱাৰ কথাটো পৰৱৰ্তী পৰ্যায়ত আহে আমি পৰস্পৰৰ যিটো মিত্ৰতা ইমান সুন্দৰ আমাৰ সৌভাগ্যবশতঃ ভাৰত বিশ্ববন্ধু বুলি কোৱা হয় আমিও নিজকে বিশ্ববন্ধু বুলি কওঁ গতিকে আমাৰ দেশক বাদ দি খালি সেইখন দেশৰ কথাটো শুদ্ধভাৱে কৈছে সেইখন দেশ বাদ দি আমি বিশ্ববন্ধু বুলি আমাক সকলোৱে সন্মান কৰে গতিকে ইয়াত কোনো ধৰণৰ যুক্তি তৰ্ক প্ৰতিষ্ঠা ইত্যাদিলৈ নাযায় আমাৰ যিখিনি ইমান দিনে দশক জুৰি চলি অহা বন্ধুত্বপূৰ্ণ কথা আৰু কৰণীয় কি আছে কি নতুন ক্ষেত্ৰত নতুন উদ্ভাৱনী চিন্তাৰে আমি দুয়োখন ৰাষ্ট্ৰই হাতে হাত ধৰি আগবাঢ়ি যাব পাৰোঁ বিশ্ব শান্তিৰ বাবে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কেনেধৰণে আমি মাৰ বান্ধি থিয় হ'ব পাৰোঁ আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কেনেকৈ পাৰস্পৰিক সহযোগিতাৰে বিশ্ব মৈত্ৰী তথা কেনেধৰণে আমি বিশ্ব ভাতৃত্ববোধৰ বাবে কাম কৰিব পাৰোঁ সমান্তৰালভাৱে বিভিন্ন ধৰণৰ বিজ্ঞান প্ৰযুক্তি ক্ষেত্ৰত পাৰস্পৰিক মানে দুয়োখন ৰাষ্ট্ৰৰ মাজত তথ্য প্ৰযুক্তি ইত্যাদিৰ আদান প্ৰদান ইত্যাদিৰ কথাই পতা হয় খুব সৌহাৰ্দ্যপূৰ্ণ হয় আৰু প্ৰতিটো কথাই লিপিবদ্ধ হয় আৰু সেই তেতিয়া মোৰ ভাষ্যই নাথাকে এইটো ভাৰতৰ ভাষ্য বুলি গণ্য কৰা হয় তাৰ কাৰণে আপোনালোকৰ কিবা ৰিহাৰ্চেল হয়নি না ৰিহাৰ্চেল নহয় যিদৰে এতিয়া মই মুহূৰ্তত NB আৰু আছাম লাইভ দুটা চেনেলৰ সন্মুখত বহি আছোঁ এতিয়া আপুনি এতিয়া মোক প্ৰশ্নবাণেৰে এতিয়া যিকোনো প্ৰশ্ন সুধিব পাৰে যিদৰে আমি ৰিহাৰ্চেল কৰা নাই তেনেধৰণৰ ৰিহাৰ্চেলৰ কথা নাহে কাৰণ যিহেতু ভাৰত এখন শক্তিশালী দেশ ঐতিহ্য আছে আমাৰ শক্তিশালী কূটনীতি আছে আমি শান্তিৰ এক প্ৰতীক ৰূপেও সমগ্ৰ বিশ্বত জনাজাত গতিকে ইমান বৈভৱ যেতিয়া নিজৰ দেশখনত থাকে গতিকে কোনো ৰিহাৰ্চেলৰ কথা নাই নিজৰ দেশৰ যিকোনো এগৰাকী প্ৰতিনিধিয়ে গৌৰৱেৰে নিজৰ যি বিজয় নিজৰ যি ঐতিহ্য পৰম্পৰা কূটনীতি সমাজনীতি বৰ্তমানৰ শক্তিশালী অৰ্থনীতি এই কথাবিলাক আমি কৰিবৰ কাৰণে কোনো কথা থাকে এইটো হয় আপুনি যিটো ক'ব বিচাৰিছে যে এখন ৰাষ্ট্ৰৰ তালৈ যেতিয়া কোনোবা এজন প্ৰতিনিধি যায় কূটনীতিক যায় তেতিয়া অৱধাৰিতভাৱে সেই দেশখনৰ বিষয়ে এটা গভীৰ এটা অধ্যয়ন কৰি যাব লাগিব তেওঁলোকৰ গোটেই ইতিহাস সাম্প্ৰতিক পৰিস্থিতি আৰ্থ সামাজিক ৰাজনৈতিক সাংস্কৃতিক কথা বতৰাবিলাক তেওঁলোকৰ সামাজিক সাংস্কৃতিক দিশবিলাকৰ মানে বিশ্লেষণাত্মক অধ্যয়ন সেইবিলাকৰ লগতে কূটনৈতিকভাৱে বিগত 3-4-5টা দশকত আমাৰ কি ধৰণৰ চুক্তি হৈছিল কেনেধৰণে আমি আগবাঢ়িছিলোঁ অসম সম্পৰ্কে সুকীয়া মনোভাৱ থাকে নেকি এইখিনিৰ ওপৰত মই যিটো অসমীয়া অৱধাৰিতভাৱে তেওঁলোকে যেতিয়া সুধিব যে আপুনি ভাৰত ইমান বিশাল ৰাষ্ট্ৰ কোনটো পাৰ্টৰ পাইছে তেতিয়াতো কৈ ভালেই লাগে উত্তৰ পূবৰ অসম নামৰ ধুনীয়া ৰাজ্যখনৰ পৰা আহিছোঁ কোনোবা এগৰাকী বেলেগ কূটনীতিকে কৈ দিব উই ন' আছাম টি কোনোবাই কৈ দিব য়েছ আছাম ৰাইনো গতিকে তেখেতসকলো আমাৰ লগত কথা পতাৰ আগতে মই কি মোৰ বেকগ্ৰাউণ্ডটো তেওঁলোকে সম্পূৰ্ণ ষ্টাডি কৰি লয় আমিও যিগৰাকী মহানুভৱৰ লগত আমি কথা পাতিম তেওঁৰ বিষয়ে আমিও অধ্যয়ন কৰি লওঁ তেওঁ ক্ৰিকেট ভাল পায় নে ফুটবল ভাল পায় যেতিয়া কোনোবা এগৰাকী মন্ত্ৰী কয় আপুনি মন যায় বুলি চিনেমা এখনত এক্টিং কৰিছে তেনেকৈ তেওঁলোকো কিছু সোধে
আমাৰ বিদেশ নীতিক আমি সকলোৱে জানো যে ভাৰতৰ এটা বিদেশ নীতি যথেষ্ট শক্তিশালী কিন্তু শেহতীয়াকৈ অফ লেট এই বিদেশ নীতি সাংঘাতিক ধৰণে এটা সমালোচনা সৃষ্টি হৈছে হয়তো আপোনালোকে মানি নল'ব পাৰে শেহতীয়া ক্ষেত্ৰত কেইবাখনো দেশৰ লগত আমাৰ বিদেশ নীতিক লৈ কেতবোৰ প্ৰশ্ন আহিছে এইবিলাক আপোনালোকে আলোচনাৰ বিষয় হিচাপে লৈছে এইটো আচলতে 140 কোটি মানুহে হাতে হাত ধৰি আগবাঢ়িছে আমাৰ বিদেশ নীতি আমাৰ ৰাজনীতি আমাৰ সেনা বাহিনীৰ সূৰ্যবীৰ্য সকলোকে লৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল নেতৃত্বক লৈ সদায় প্ৰতিগৰাকী ভাৰতীয়ই ইৰেছপেক্টিভ অফ কাষ্ট ক্ৰিড কমিউনিটি ৰিলিজিয়ন পলিটিকেল আইডিঅ'লজি সকলো মানুহে গৌৰৱ কৰিছে তাৰ মাজত মানে এপাচি শাকত এটা জালুকৰ দৰে কোনোবা এজন দুজন ব্যক্তিয়ে কেতিয়াবা ৰাজনৈতিক কিছু অভিপ্সাৰ বাবে কেতিয়াবা দুই এটা মন্তব্য দিয়ে আৰু এতিয়া যদি আমি আৰু পাকিস্তানৰ লাইনত মন্তব্য দিবলৈ যাওঁ তেতিয়াহ'লেতো চব কথাই বেয়া যেন লাগিব গতিকে আমাৰ ইমান শক্তিশালী বিদেশ নীতি আজিৰ তাৰিখত মই নিজেই মোৰ এটা ফাৰ্ষ্ট হেণ্ড এক্সপিৰিয়েঞ্চ মই ব্যৱহাৰিকভাৱে দেখিছোঁ যি ৰাষ্ট্ৰলৈ নাযাওঁ কিয় ভাৰতৰ প্ৰতি যিটো সন্মান যিটো শ্ৰদ্ধা যি এটা আকৰ্ষণ সেই কথাটো এগৰাকী মন্ত্ৰী বা বিজেপি সাংসদ ইত্যাদি বাদ দি এগৰাকী গৌৰৱী ভাৰতীয় হিচাপে অধিক গৌৰৱান্বিত কৰে কাৰণ মই এতিয়ালৈকে অফিচিয়েল ভিজিট মোৰ 20খন দেশলৈ হৈছে অফিচিয়েল ভিজিট মানে যিটো যি গভৰ্ণমেণ্ট টু গভৰ্ণমেণ্ট আমি চৰকাৰৰ লগত চৰকাৰৰ দ্বিপাক্ষিক আলোচনাৰ ক্ষেত্ৰত মই 20খন ৰাষ্ট্ৰলৈ গৈছোঁ আৰু তাৰ 19গৰাকী ৰাষ্ট্ৰপ্ৰধানৰ সৈতে মই কথা পাতিছোঁ প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতি বিদেশ মন্ত্ৰী ইত্যাদিসকলক ধৰিলোঁ আৰু 3খন ৰাষ্ট্ৰ সুকীয়া ৰাষ্ট্ৰ আছে যিকেইখনত মই চৰকাৰৰ সৈতে আলোচনা নাই কৰা যদিও অন্যান্য সামাজিক বা কূটনৈতিক মোৰ কিছু কাম আছিল 23খন ৰাষ্ট্ৰলৈ গৈছোঁ প্ৰত্যেকখন ৰাষ্ট্ৰতে এই 3খন বাদে 20খন ৰাষ্ট্ৰত প্ৰত্যেকগৰাকী ৰাষ্ট্ৰপ্ৰধানে গৈ পোৱাৰ লগে লগে হাউ ইজ মোদীজী বুলি কয় ভাৰতৰ কথা কয় ভাৰতৰ চন্দ্ৰযানৰ কথা কয় এতিয়া ভাৰতক আমাৰ ঔষধ বা ফাৰ্মাচিউটিকেল হাব বুলি কোৱা হয় এই কথাবিলাক শক্তিশালী চতুৰ্থ পঞ্চম অৰ্থনীতিটো আছে ইমান 140 কোটি জনতাক কেনেকৈ এডাল সূতাৰে মালাৰ দৰে গাঁঠি থকা হয় এইবিলাক কথাৰে সদায় মানে ভাৰতৰ প্ৰতি এটা আগৰ পৰা সন্মান আছে সেই তাহানি মহাকাব্যিক যুগৰ কথা বতৰাবিলাকৰ পৰা আমাৰ যি চিভিলাইজেশ্যন বা সভ্যতা সেই সভ্যতাৰ পৰা আমাৰ সামাজিক জীৱনলৈকে আমাৰ সাহিত্য সংস্কৃতি সেইবিলাকৰ প্ৰতি সন্মান আজি হাজাৰ বছৰ ধৰি সমগ্ৰ বিশ্বই কঢ়িয়াই পৰিছে আমাৰ ইয়াৰ পৰাইতো বুদ্ধ ধৰ্ম উদ্বুদ্ধ ইয়াৰ পৰাই জৈন হিন্দু ধৰ্ম উদ্বুদ্ধ গতিকে সকলো ফালৰ পৰা ভাৰতৰ প্ৰতি অপৰিসীম শ্ৰদ্ধা আছে এতিয়া কূটনৈতিকভাৱে নৰেন্দ্ৰ মোদীদেৱে বিগত 11 বছৰ যিটো কাম কৰিছে যেনেকৈ প্ৰণালীবদ্ধভাৱে বিশ্ববন্ধুভাৱে আগবাঢ়িছে যিটো মন্ত্ৰ বসুধৈৱ কুটুম্বকম সমগ্ৰ বিশ্বই এটা পৰিয়াল বুলি যিদৰে আগবাঢ়িছে ভাৰতৰ এতিয়া কূটনৈতিক স্থিতিটো পূৰ্বতকৈ বহু বেছি শক্তিশালী গৈছে এইটো মই নিজে অভিজ্ঞতাৰ পৰা পাইছোঁ প্ৰত্যেকখন দেশেই অতি আগ্ৰহেৰে ভাৰতৰ সৈতে চীনক লৈ কিমান সতৰ্ক নাই আমি তেনেকৈ এখন নিৰ্দিষ্ট ৰাষ্ট্ৰৰ কথা ক'ব নোৱাৰোঁ প্ৰত্যেকখন ৰাষ্ট্ৰৰ প্ৰতি ৰাষ্ট্ৰই গুৰুত্বপূৰ্ণ প্ৰতিখন ৰাষ্ট্ৰই আমাৰ চুবুৰীয়া ৰাষ্ট্ৰই আমাৰ কাৰণে গুৰুত্বপূৰ্ণ আমাৰ বিভিন্ন ক্ষেত্ৰত প্ৰতিযোগিতা থাকিব পাৰে ব্যৱসায় বাণিজ্য ইত্যাদি থাকিব পাৰে কিন্তু আমি যিহেতু আমি কৈছোঁ যে বসুধৈৱ কুটুম্বকম দ্য ৱৰ্ল্ড ইজ এ ফেমিলি পৃথিৱীখনে এটা পৰিবাৰ আমি সেই হিচাপে আগবাঢ়ি যাওঁ অভ্যন্তৰত কেতিয়াবা কিছু ৰাজনৈতিক বা অৰ্থনৈতিক বাণিজ্য ক্ষেত্ৰত কাৰোবাৰ প্ৰতিদ্বন্দ্বিতা থাকিব পাৰে কিন্তু আমি উই কেনট ছিংগল আউট ওৱান ছিংগল কাণ্ট্ৰি এইটো কথা ঠিক যে সন্ত্ৰাসবাদৰ পৃষ্ঠভূমি তৈয়াৰ কৰা সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়া পৃষ্ঠপোষকতা কৰা পাকিস্তানৰ কথাটো সম্পূৰ্ণ সুকীয়া তাৰ বাহিৰে আমি কোনো এখন দেশৰ কথাই এটা চিন্তাই নকৰোঁ আপুনি এগৰাকী মন্ত্ৰী মই এগৰাকী সাংবাদিক কিন্তু আমি সকলো ভাৰতীয় যিদৰে ইজৰাইলক কোৱা হয় যে ইজৰাইলক মানে 6-7খন শত্ৰু দেশে ঘেৰি ৰাখিছিলে একেলগে আক্ৰমণ কৰিছিলে 6 দিনত ইজৰাইল জয় হৈ গৈছিলে লাহে লাহে ভাৰতৰ সীমান্তটো আমাৰ যিবিলাক দেশ আছিলে এখনকৈ যেন শত্ৰু দেশ বৃদ্ধি পাইছে আমি তেনেকৈ নাভাবোঁ আমাৰ কথাই হ'ল নেইবাৰহুড ফাৰ্ষ্ট প্ৰতিখন ৰাষ্ট্ৰৰ প্ৰতি আমাৰ এটা শ্ৰদ্ধা আছে আমি বিগত দশক জুৰি শতাব্দী জুৰি আমি প্ৰত্যেকখন ৰাষ্ট্ৰৰ লগত সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ আমি সৃষ্টি কৰি আহিছোঁ আমাৰ বেপাৰ বাণিজ্য শিক্ষা দীক্ষা সাংস্কৃতিক আদান প্ৰদানৰ ক্ষেত্ৰত আমি সদায় আমাৰ শতাব্দীজোৰা এটা ইতিহাস আছে কেতিয়াবা কোনোবা এখন ৰাষ্ট্ৰত সাময়িকভাৱে ৰাজনৈতিক পথ পৰিৱৰ্তন হ'লে সাময়িকভাৱে কেতিয়াবা সেই সময়ৰ শাসকৰ দৃষ্টিকোণ কেতিয়াবা ইফাল সিফাল হ'ব পাৰে কিন্তু সামগ্ৰিকভাৱে এখন ৰাষ্ট্ৰৰ প্ৰতি আমি সদায় শ্ৰদ্ধাশীল আপুনি কোৱাৰ দৰে এখন ৰাষ্ট্ৰ বাদ দি মানে এই কথাটো আমি শেহতীয়াকৈ বাংলাদেশৰ বিষয়টো মাননীয় মুখ্যমন্ত্ৰীগৰাকীও এই কথা কৈছে বাংলাদেশক লৈ যথেষ্ট কথা কৈছে
সেই দিশৰ পৰা যদি ক'ব নহয়, পাৰি নহয়, কথা নাই ইয়াত ক'ব পৰাৰ কথা নাই বাংলাদেশ এখন গুৰুত্বপূৰ্ণ আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বা বাংলাদেশ এখন গুৰুত্বপূৰ্ণ চুবুৰীয়া ৰাষ্ট্ৰ আমাৰ লগত এটা ঐতিহ্য আছে আমাৰ এটা সুসম্পৰ্ক আছে কেতিয়াবা তাৰ ৰাজনৈতিক অভ্যন্তৰীণ তেওঁলোকৰ ৰাজনৈতিক উত্থান পতনৰ বাবে কেতিয়াবা সাময়িকভাৱে ক'ৰবাত কিবা এটা হিন্দেৰি হ'ব পাৰে কিন্তু আমি কেতিয়াও নেতিবাচক চিন্তাৰে আগনাবাঢ়োঁ সদায় ইতিবাচক চিন্তাৰে আগবাঢ়োঁ প্ৰত্যেকখন ৰাষ্ট্ৰ বিশেষকৈ নেইবাৰহুড ফাৰ্ষ্ট পলিচিত আমি বিশ্বাস কৰোঁ প্ৰত্যেকখন ৰাষ্ট্ৰই ভাৰতৰ যি ইতিবাচক যাত্ৰা সেই যাত্ৰাৰ আজি কিবা কাৰণে অকণমান আগ পিছ হ'লেও ভৱিষ্যতে সদায় আমাৰ সহযাত্ৰী হ'ব বুলি ভাবোঁ শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বিকশিত পৃথিৱী গঢ়াৰ ক্ষেত্ৰত আৰু এটা কথা কোৱা হয় যে আমি মানে কেতিয়াও নেইবাৰ আমি সলনি কৰিব নোৱাৰোঁ সীমা you can change friends but you cannot change neighbors সেই ধাৰাটো থাকিলে ধৰক নেপাল আছে বাংলাদেশ আছে চীন আছে মৰিচাছ আছে ইণ্ডোনেছিয়া আছে এই দেশবিলাকৰ লগত পাকিস্তানক বাদ দি বৰ্তমান সকলোৰ লগত ভাল আমাৰ সকলোৰ লগত আমি বিশ্ববন্ধু আমি সকলোৰ লগত ভাল প্ৰতিযোগিতা ক'ৰবাত কেতিয়া থাকিব পাৰে কেতিয়াবা কৈছোঁ কূটনৈতিকভাৱে কেতিয়াবা সাময়িকভাৱে হিন্দেৰি হ'ব পাৰে কিন্তু আমি সদায় বিশ্বৰ শান্তি বিশ্বৰ প্ৰগতিৰ বাবে চিন্তা কৰোঁ নেইবাৰহুড ফাৰ্ষ্ট পলিচিত আমি বিশ্বাস কৰোঁ কূটনৈতিকভাৱে ভাৰত কিমান সবল আপুনি যদি আপোনাতকৈ ভালকৈ কোনো ক'ব নাই সকলোৱে ক'ব পাৰিব আপুনিও যদি লক্ষ্য কৰে কূটনৈতিকভাৱে আজিৰ তাৰিখত ভাৰত পৃথিৱীৰ ভিতৰতে শক্তিশালী মই নিজে 23খন দেশলৈ গৈছোঁ 23খন দেশৰ শীৰ্ষস্থানীয় নেতৃত্বক লগ পাইছোঁ বিভিন্ন আমাৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চ কেৱল এখন দেশ নহয় বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ বিভিন্ন প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰিছোঁ ভাৰতৰ কথাই সুকীয়া ভাৰতক সকলোৱে সন্মান কৰে ভাৰতে এতিয়া আমি সকলো ছেফ নিৰাপদ আমিতো নিৰাপদটো সেইটোতো আমাৰ সদায় আটাইতকৈ শক্তিশালী নিৰাপদ মানে কেৱল মই সামৰিক নিৰাপত্তাৰ কথা কোৱা নাই এতিয়া চাওক বিগত সময়ছোৱাত কেইবাটাও দশকত আমি দেখিছোঁ আৰ্থিকভাৱে শক্তিশালী ৰাষ্ট্ৰৰ উত্থান পতন আমি দেখিছোঁ কিন্তু আমি আজিৰ দেশত মোদীদেৱৰ নেতৃত্বত আমি অৰ্থনৈতিকভাৱে যিদৰে চতুৰ্থ শক্তি ঠিক সেইদৰে আমি ক'ভিডৰ সময়ত বাকী বহুত ৰাষ্ট্ৰৰ কঁকাল ভাঙি গ'ল কিন্তু আমাৰ বিজ্ঞানীৰ পৰা অৰ্থনীতিবিদসকলে আমাৰ সৰ্বসাধাৰণ শ্ৰমজীৱী কৃষিজীৱী মানুহৰ পৰা প্ৰধানমন্ত্ৰীলৈকে আমি হাতে হাত ধৰি যিখিনি কাম কৰিলোঁ এইটো পৃথিৱীৰ ক'তো হোৱা নাই ইমান এখন ডাঙৰ ৰাষ্ট্ৰ ইমান 140 কোটি জনতা সকলোকে ভেকচিন নিজে আৱিষ্কাৰ কৰি ভেকচিন দি আৰু 150খন ৰাষ্ট্ৰলৈ ভেকচিন পঠিওৱাটো কম কথা নহয় মই যেতিয়া বিদেশী ৰাষ্ট্ৰলৈ যাওঁ তাত যেতিয়া বিদেশী ৰাষ্ট্ৰপ্ৰধানসকলে কয় যে মোদীজীক ধন্যবাদ ভাৰতক ধন্যবাদ যি সময়ত ভাৰততে সম্পূৰ্ণৰূপে ভেকচিনেশ্যন হৈ যোৱা নাছিল চলি আছিল সেই মুহূৰ্তটো কিন্তু ভাৰতে আমাৰ দৰে ৰাষ্ট্ৰত পাহৰি যোৱা নাছিল আমাক সেই বিপদৰ সময়ত ভেকচিন পঠিয়াইছিল এই কথাষাৰে যে ভাৰতৰ যিটো হাজাৰ বছৰীয়া সভ্যতা যিটো মানুহৰ বাবে যিটো মানৱীয়তা সেইটো প্ৰতীয়মান কৰে প্ৰত্যেকে ধন্যবাদ জনায় প্ৰথমে ধন্যবাদ জনায় যে উই আৰ ৰিয়েলি গ্ৰেটফুল এণ্ড থেংকফুল এণ্ড উই কনভে আৱাৰ গ্ৰেটিটিউড এণ্ড থেংকছ টু দ্য পিপল অফ ইণ্ডিয়া দ্য মোদী দ্য গভৰ্ণমেণ্ট এণ্ড মিষ্টাৰ মোদী যিটো সময়ত ইন দ্য টাইম অফ নিড তেওঁলোকে আমাক ভেকচিন দিছিল প্ৰত্যেক ৰাষ্ট্ৰপতিকে আৱেগিকভাৱে কয় তাত কোনো কূটনীতি নাথাকে তাত কোনো ইয়াতকৈ আৰু কিবা মৰম আশীৰ্বাদৰ সহযোগিতা আমাৰ ভৱিষ্যতে আমি আশা নকৰোঁ ভৱিষ্যতে যদি ভাৰতৰ কেতিয়াবা ক'ৰবাত বিপদ আহে সেই দেশবিলাক আমাৰ লগত থিয় হ'ব বুলি আপোনালোক আত্মবিশ্বাসী এতিয়া আৰু সেই এনেকুৱাতো নহয় যে কি আমাৰ প্ৰথম দ্বিতীয় বিশ্বযুদ্ধৰ দৰে তোমাৰ লগত কোন আছে মই আমাৰ লগত তেনেধৰণৰ ইয়াত কথা নাহে ইয়াত ভাৰতৰ সৈতে প্ৰত্যেকখন ৰাষ্ট্ৰই আছে আপোনালোকে দেখিছে কাৰণ প্ৰত্যেকে আমাৰ সৈতে তেওঁলোকৰ সহমৰ্মিতা প্ৰকাশ কৰিছে আমাৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি যিটো অতি ক্ষিপ্ৰতাৰে তীক্ষ্ণভাৱে আমি যি সন্ত্ৰাসবাদৰ মুখিমূৰ কৰিছোঁ তাততো প্ৰত্যেকে আমাৰ লগত আছে প্ৰত্যেকেই আমাৰ শান্তি প্ৰক্ৰিয়াৰ লগত আছে সন্ত্ৰাসবাদৰ বিৰোধী ভাৰতৰ যিটো যাত্ৰা সেই যাত্ৰাটোত সকলোৰে সহযোগিতা আছে গতিকে এনেকুৱা ধৰণৰ কথা নহয় যে কাইলৈ কোনোবা কাৰোবাৰ লগত কাজিয়া কৰিছে বোলে এইফালে 5জন মানুহ আছে এইফালে 5জন মানুহ আছে তেনেকুৱা ধৰণৰ স্থিতি আজিৰ তাৰিখত পৃথিৱীত নহয় ৱৰ্ল্ড অৰ্ডাৰটো লাহে লাহে চেঞ্জ হৈছে ধৰক আমি 90 চনতো দেখিছোঁ বহুত ৱৰ্ল্ড অৰ্ডাৰ চেঞ্জ হৈছে এতিয়াও এই কথাটো ওলাই থাকে যে ৱৰ্ল্ড অৰ্ডাৰ আমি চেঞ্জ কৰিব লাগে এই ধৰণৰ কথাবিলাকো আপোনালোকে চিন্তা কৰে নেকি এতিয়া মূল কথাটো হ'ল মানৱ সম্পদৰ বিকাশ প্ৰত্যেকখন ৰাষ্ট্ৰই গুৰুত্ব দিয়া মানৱ সম্পৰ্কৰ বিকাশৰ লগতে ইমাৰ্জিং যিটো কাটিং এজ ইমাৰ্জিং এণ্ড টেকন'লজি তাৰপিছত শ্বেয়াৰ অফ ক্ৰিটিকেল মিনাৰেলছ এণ্ড টেকন'লজি
এই নেক্সট জেনেৰেশ্যনৰ যিবিলাক আমাৰ ধৰি লওক আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ পৰা মহাকাশ বিজ্ঞানলৈকে এইবিলাকত আদান প্ৰদান, মানুহৰ জনমূৰি আয় বৃদ্ধি কৰা, মানুহৰ জীৱন ধাৰণৰ যিটো মান, গুণগত মানৰ উত্তীৰ্ণকৰণ কৰা, এইবিলাকত মানুহে আজিকালি জোৰ দিয়ে। আজিকালি আৰু কোনে কাৰো লগত যুদ্ধ কৰিছে, কাৰোবাক কিবা কৰিছে, এইবিলাকত নহয়। গতিকে সেই ক্ষেত্ৰত ভাৰত আজি আটাইতকৈ শীৰ্ষত থকা এখন ৰাষ্ট্ৰ। ভাৰতে এতিয়া সকলোৱে মোক দুগৰাকীমান বিদেশ মন্ত্ৰী সুধিছেও যে হাউ ইটছ পচিবল, হলিউডৰ এখন জোনবাই কেন্দ্ৰিক চিনেমা নিৰ্মাণ কৰোঁতে যিমান পইচা লাগিছিল তাতকৈ কম পইচাৰে আমি চন্দ্ৰযান পঠিয়াই দিছোঁ। এই কথাবিলাক আশ্চৰ্যকৰ কথা। মাৰ্চ মিছন কৰিছে। যিদৰে ক'ভিডৰ সময়লৈকে আমি এই মাস্কখনে যে টেকনিকেল টেক্সটাইল আমি প্ৰস্তুত কৰা নাছিলোঁ, এতিয়া পৃথিৱীৰ ভিতৰত দ্বিতীয় আমি প্ৰস্তুত কৰা এখন ৰাষ্ট্ৰ হৈ গ'ল কম দিনৰ ভিতৰতে। এই শক্তি ভাৰতত প্ৰযোজ্য। গতিকে ভাৰতে কেনেধৰণে গণতান্ত্ৰিক প্ৰমূল্যবোধ ৰক্ষা কৰি এখন স্থিৰ সুস্থিৰ চৰকাৰ চলাব পাৰে। ইয়াত হাজাৰ হাজাৰ ভাষা উপভাষা আছে, হাজাৰ হাজাৰ জাতি উপজাতি জনগোষ্ঠী আছে, সকলোৱে মিলিত হৈ এক ভাৰত বুলি কেনেকৈ আগবাঢ়ি যায়, এই কথাটোৱে হাজাৰ বছৰ ধৰি কেনেকৈ আমি এটা সংস্কৃতিত সমাহিত হৈ আছোঁ, এই কথাবিলাকৰ কাৰণেই ভাৰত আচলতে সদায় এটা পুৰণি জীৱিত আৰু অতি শক্তিশালী চিৰপ্ৰবহমান সংস্কৃতি বা সভ্যতা হিচাপে ভাৰতৰ কাৰণে আগতেও শ্ৰদ্ধা আছিল, এতিয়াও শ্ৰদ্ধা, আৰু মোদী ডাঙৰীয়াৰ নেতৃত্বত এতিয়া সেই যিটো কূটনৈতিক সম্পৰ্ক আৰু বিকশিত হৈ আগবাঢ়িছে। এইটো মই নিজে গৈ দেখিছোঁ। 193খন দেশৰ 192খনক বাদ দি সেই দেশখন পাকিস্তান, সেই দেশখনক লৈ এতিয়া আপোনালোকৰ চৰকাৰৰ দৃষ্টিটো কেনেকুৱা? ইতিমধ্যেতো আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰীৰ পৰা বিদেশ মন্ত্ৰী তথা আমাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰসকলে কৈছে যে আমি প্ৰথম কথা হ'ল ভাৰত যিকোনো সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে সদায় মাৰ বান্ধি থিয় দিব। দ্বিতীয় কথা হ'ল যে ভাৰত এইটো এতিয়া নিউ নৰ্মেল, যে ভাৰতক যদি কোনোবাই সন্ত্ৰাসবাদীয়ে যদি কিবা চকু দেখুৱাই ৰঙা চকু দেখুৱাই বা এনেধৰণৰ তেজৰ নৈ বোৱাবলৈ চেষ্টা কৰে, তেওঁক সিহঁতক মষিমূৰ কৰি দিয়া হ'ব। ইটছ দ্য নিউ নৰ্মেল। আৰু এই ক্ষেত্ৰত আপোনালোকে দেখিছে ছাৰ্জিকেল ষ্ট্ৰাইকৰ পৰা আদি কৰি সিদিনাৰ যিটো টাৰ্গেট লোৱা হৈছিল, এটা মেজাৰ্ড টাৰ্গেটেড, আৰু এইবাৰ ভিডিঅ' ফুটেজো দেখুৱাইছে। তাৰমানে এইটো নতুন টেকন'লজি। মুঠতে এইটো এতিয়া একদম মেজাৰ্ড, কোনো ধৰণৰ কোনো চিভিলিয়ান, কোনো ধৰণৰ মিলিটাৰী এইবিলাক নহয়। কোনোবাই যদি আক্ৰমণ কৰে, প্ৰত্যাক্ৰমণ কৰাৰ শক্তি, প্ৰতিহত কৰাৰ শক্তি ভাৰতৰ আছে। ভাৰতৰ সেনাবাহিনী, ভাৰতৰ চৰকাৰ, ভাৰতবাসী সদায় পৰাক্ৰমী, শৌৰ্য বীৰ্য প্ৰজ্ঞাৰে অতি শক্তিশালী এক ৰাষ্ট্ৰ। গতিকে ভাৰত সদায় শান্তিৰ পক্ষত আছে। বিগত 10 বছৰত আৰু ইয়াৰ আগৰ ভাৰতৰ মাজত কিমান পাৰ্থক্য দেখিছে আপুনি? তেনেকৈ তুলনা কৰিবলৈ আচলতে নিৰ্দিষ্ট কিছুমান ক্ষেত্ৰত অসুবিধা হয়, কিন্তু এইটো কথা দিকেতো মোৰ কথা নহয়, এইটো বিদেশী ৰাষ্ট্ৰৰ কথা, আপোনালোকৰ সংবাদ মাধ্যমৰ কথা। আৰু হাততো স্বীকাৰ কৰিব, নৰেন্দ্ৰ মোদীদেৱ অহাৰ পিছত ভাৰতৰ যিটো সমগ্ৰ বিশ্বৰ দৃষ্টিত যিটো ভাৰতৰ স্থিতি, সেইটো অধিক শক্তিশালী গৈছে। যি ফ্ৰেজাইল 5 বা অতি থুনুকা অৰ্থনীতি বুলি বিখ্যাত আছিল ভাৰত, পৃথিৱীৰ থুনুকা 5 অৰ্থনীতিৰ ভিতৰত আছিল ভাৰত। এতিয়া পৃথিৱীৰ শক্তিশালী 4ৰ্থ অৰ্থনীতি হ'ল ভাৰত। এই কথাটো সমগ্ৰ বিশ্বই জানে। আজিৰ তাৰিখত চন্দ্ৰযানৰ পৰা আদি কৰি ভেকচিনেশ্যনলৈকে বা এতিয়া ফাৰ্মাচিউটিকেল হাব বুলি কোৱা হয় ইণ্ডিয়াক, আমাৰ পৃথিৱীৰ বেছিভাগ দৰৱ জাতি আমাৰ পৰা যায়। আমাৰ যিদৰে মডাৰ্ণ মেডিচিন আৰু মেডিকেল ছায়েন্স আছে, ঠিক সেইদৰে আমাৰ আয়ুৰ্বেদো আছে, যিদৰে যি য়োগা আছে, ঠিক সেইদৰে আমাৰ ভাষা সংস্কৃতিও আছে। গতিকে এই কথাখিনিতো যিখিনি আছিলতো আছিলেই, সেইখিনিক আৰু উদ্ভাসিত ৰূপত বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাটোত মোদী ডাঙৰীয়া সফল হৈছে। আৰু পৃথিৱীৰ ভিতৰত মোৰ বোধেৰে মোদী ডাঙৰীয়া একমাত্ৰ ব্যক্তি যি একোখন ৰাষ্ট্ৰৰ যিটো শীৰ্ষ অসামৰিক বঁটা, যিদৰে আমাৰ ভাৰতৰত্ন, 20টাতকৈ বেছি ৰাষ্ট্ৰই মোদী ডাঙৰীয়াক সন্মান জনাইছে। এই মোদী ডাঙৰীয়াই সদায় কয়, ই কেৱল তেখেতৰ সন্মান নহয়, ভাৰতবাসীৰ প্ৰতি সন্মান। গতিকে এই কথাবিলাকে প্ৰতীয়মান কৰে আজিৰ তাৰিখত ভাৰতৰ কথা সুকীয়া। ভাৰত আজি 4ৰ্থ শক্তিশালী অৰ্থনীতি। ভাৰতে আজি যিদৰে চন্দ্ৰযান পঠিয়াব পাৰে, ঠিক সেইদৰে ভাৰতে আজিৰ তাৰিখত আগতে বেলেগ দেশৰ ঈৰ্ষা নহয়নে? এইবিলাক দেখি বেলেগ দেশৰ ঈৰ্ষা নহয়। ইয়াততো তেনেকুৱা কথা নাহে। ইয়াততো ইতিবাচক প্ৰতিদ্বন্দ্বিতা থাকে ৰাষ্ট্ৰৰ মাজত, যে আমি যদি $100 বিলিয়ন টেক্সটাইল এক্সপৰ্ট কৰিছোঁ, কোনোবাই হয়তো $120
কৰিবলৈ চাব গতিকে সেইটো ইতিবাচক প্ৰতিযোগিতা থাকিবই কাৰণ প্ৰত্যেকে নিজৰ ৰাষ্ট্ৰখনক আগুৱাই লৈ যোৱাৰ সংকল্পবদ্ধ যি সৰু ৰাষ্ট্ৰই হওক বা ডাঙৰ ৰাষ্ট্ৰই হওক আৰু ভাৰতৰ কথাই বেলেগ 140 কোটি জনতা কি লৈ যায় আপোনালোক বাহিৰলৈ যায় যেতিয়া ভাৰতৰ USP লৈ যায় সেইটো কি না ভাৰতৰ মানে কৈ শেষ কৰিব নোৱাৰোঁ কাৰণ ভাৰত বুলি কোৱাৰ লগে লগে এটা পুৰাতন সংস্কৃতিৰে শক্তিশালী এক সভ্যতা তাতকৈ আৰু কিবা লাগিছে নেকি শূন্য আৱিষ্কাৰৰ পৰা মহাকাব্যিক যুগৰ বিশ্বাসী দেশ ভাৰত হয় প্ৰথম কথা মই কৈছোঁ আমাৰ সভ্যতা সেই মহাকাব্যিক যুগৰ পৰা আজি পৰ্যন্ত যি সাংস্কৃতিক ভাৰতৰ একত্ৰ যিটো ভাৰত মাতৃ বুলি আমি যাক কওঁ তাৰ সেই যিটো শক্তি সেই শক্তিটোৱেই আচলতে প্ৰধান USP আমাৰ 140 কোটি জনতা শক্তিশালী অৰ্থনীতি শক্তিশালী আমাৰ সামৰিক শক্তি বা আমাৰ কাটিং এজ টেকন'লজি ইমাৰ্জিং টেকন'লজি ইত্যাদিত আমাৰ বিজ্ঞানীসকলৰ যি অৱদান সকলোবিলাকৰ লগতে ভাৰত এগৰাকী অতি আপুনি কোৱাৰ দৰে বিশ্বাসী ৰাষ্ট্ৰ যি বিগত 10,000 বছৰত বা 5,000 বছৰত কোনো ৰাষ্ট্ৰক আক্ৰমণ কৰা নাই কোনো ৰাষ্ট্ৰক নিজৰ ভাষা সংস্কৃতি কেতিয়াও জাপি দিয়া নাই কোনো ৰাষ্ট্ৰক নিজৰ ইয়াৰ যি ধৰ্ম ইয়াৰ যি সংস্কৃতি ইয়াৰ যি ভাষা কেতিয়াও জাপি দিবলৈ চেষ্টা কৰা নাই স্বতঃস্ফূৰ্তভাৱে যি বিকশিত হৈছে আটাইতকৈ ডাঙৰ কথা কোনো ৰাষ্ট্ৰক আজিলৈকে আক্ৰমণ নকৰা বা কোনো ৰাষ্ট্ৰক তেনেধৰণৰ মানে কনফ্লিক্টত নোযোৱা একমাত্ৰ ৰাষ্ট্ৰ হ'ল ভাৰত গতিকে ভাৰতটো আটাইতকৈ বিশ্বাসী ৰাষ্ট্ৰ শক্তিৱান তো হয়ে সমান্তৰালভাৱে শক্তিমন্ত যদিও সংযত ৰাষ্ট্ৰ আত্মৰক্ষা কৰিব জানে শক্তিশালী কিন্তু সংযত সেইটো আমাৰ কি নাই আমিতো সকলো ক্ষেত্ৰতে প্ৰথম 2-3টা থাকোঁ আমি যদি আপুনি সকলোবিলাক চাই কিছুমানতো এক শীৰ্ষতে আছোঁ আমি গতিকে আমি শক্তিশালী বিশ্বাসী সংযত ৰাষ্ট্ৰ যি প্ৰয়োজন হ'লে যেনেকৈ আমি দেখিলোঁ সিদিনাখন প্ৰয়োজন হ'লে এটা মানে ৰুদ্ৰৰ ৰূপ ধাৰণ কৰিব পাৰে যিদৰে আসনত থকা কৈলাশত থকা শিৱই যিদৰে এটা সমাহিত শান্ত এটা বেলেগ ৰূপত থাকে ধ্যানস্থ হৈ সেইটো যিদৰে শিৱৰ ৰূপ ঠিক সেইদৰে শিৱৰ তৃতীয় নেত্ৰই ভস্মীভূতও কৰিব পাৰে এতিয়া অকণমান আপোনালোকৰ কাম কাজৰ বিষয়ে আহিছোঁ দেই আমি জানিব বিচাৰোঁ সাধাৰণ জনতা হিচাপে যিবিলাক কথা জানিব বিচাৰে নৰেন্দ্ৰ মোদীয়ে কেনেদৰে কাম কৰে আপুনি যিটো বিদেশ মন্ত্ৰণালয়ত আছে আমি এতিয়া সন্মানীয় মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী তেওঁ আমাৰ 71গৰাকী মন্ত্ৰী আছোঁ প্ৰতিটো বিভাগ তেখেতে চাই গোটেই দেশখনক 140 কোটি মানুহৰ সেৱাৰ বাবে তেওঁক ভাৰতবাসী ৰাইজে তৃতীয়বাৰৰ বাবে আশীৰ্বাদ দি পঠিয়াইছে তেখেততো আপোনালোকে সকলোৱে জানে তেখেত এগৰাকী অন্যতম শ্ৰেষ্ঠ ভাৰত মাতৃৰ সন্তান গতিকে তেওঁ কামৰ কথা আপুনি যি জানে ময়ো জানো কাৰণ আমি ইমানতো তেনেকৈ আমি সভাহে সমিতি লগ পাওঁ কিন্তু হয় তেখেতৰ যি কৰ্মোদ্যম তেখেতৰ যিটো সমৰ্পণ নিৰৱচ্ছিন্নভাৱে যদি কাম কৰি যায় সেইটো আপুনিও দেখিছে ময়ো দেখিছোঁ সেইটোৱে তেওঁৰ লগত তেওঁৰ আদৰ্শ লোৱাটোৱে উচিত আৰু বাকী দেখিছে আপোনালোকে সকলোৱে স্পষ্ট তেখেতৰ গোটেইখিনি সমাজৰ আগত স্পষ্ট হৈ থাকে তেওঁ কি কৰে কি নকৰে কেনেকৈ যায় আজি যদি আছে ৰাছিয়াত পিছবেলা আহি পাবহি হয়তো গুৱাহাটীত আপোনালোকৰ ওপৰতো থাকেনে এনেকৈ কাম কৰিব লাগিব আমি যেতিয়া গোটেই ব্যৱস্থাটোৱে অতি ক্ষিপ্ৰ আৰু ফলপ্ৰসূ ব্যৱস্থাৰে পৰিচালিত হয় ৰিজাল্ট অৰিয়েণ্টেড আৰু স্মাৰ্ট যথেষ্ট পাংচুৱেল আৰু ডেলিভাৰী বা আপুনি দিব লাগিব ফলপ্ৰসূ হ'ব লাগিব সেই যেতিয়া এটা আন্তঃগাঁথনি নিৰ্মাণ হয় তাৰ অংশীদাৰসকলে তেনেধৰণে চলিবলৈ বাধ্য কাম কৰিবই লাগিব ইয়াত কাম কৰিব লাগিব